वालेकुम दोस्तों, ওয়েলকাম টু মাই ইউটিউব চ্যানেল কি অনলাইন সেবা 2.0। আজকে আপনাদের জন্য নতুন একটা ভিডিও নিয়ে আসলাম। ঠিক আছে বন্ধুরা, আর এই ভিডিওতে আপনাদের সবাইকে বলবো যে নতুন নতুন যে কোনো স্কিমের পয়সা, যে অরুণোদয়, তারপরে আপনার ভুরা পেনশন, তারপরে আপনার বাবু আসনি, যে কোনো ধরনের আসনির যে কোনো ধরনের পয়সা যে মাস শেষে দেয়, ওই পয়সাটা কোন ডেটে দিব এটা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা সুন্দরভাবে বুঝিয়ে দেবেন। আজকে এই ভিডিওতে দেখতে পারবেন কোন ডেটে এই পয়সাটি আপনাদের সবাইকে পাইবেন। ঠিক আছে বন্ধুরা, তাহলে শুরু থেকে শেষ পর্যন্ত দেখবেন। এই ভিডিওতে সমস্ত কিছু তথ্য জানতে পারবেন কোন ডেটে আপনাদের সবাইকে, আর নতুন নতুন নিয়ম নিয়ে আসবে এই মাস শেষে। ঠিক আছে, সুন্দরভাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা বুঝিয়ে দিবেন। আপনার সবাই শুরু থেকে শেষ পর্যন্ত এই ভিডিওটা দেখবেন। ঠিক আছে বন্ধুরা, ভিডিওটা ভালো লাগলে লাইক করে দিবেন আর সাবস্ক্রাইব করে রাখেন নতুন নতুন নিউজ, নতুন নতুন ভিডিও পাওয়ার জন্য, নতুন নতুন যে কোনো জানকাৰী জানার জন্য। ঠিক আছে বন্ধুরা, পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব। আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব আৰু আপোনালোকে অলপো চিন্তা কৰিব নালাগে। সেই ধৰণে বিনাম আমি যিটো কম দামত চেনি বা দাইল দি আছিলো, সেই আঁচনিখনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম। অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম। সেই বিষয়ে আমাৰ পূৰ্ণাংগ বাজেটত আপোনালোকে শুনিবলৈ পাব। নিযুত মইনা, নিযুত বাবু, এই প্ৰত্যেকবোৰ আঁচনি, জীৱন প্ৰেৰণা, এই প্ৰত্যেকবোৰ আঁচনি আমি আগষ্ট মাহৰ পৰা আৰম্ভ কৰিম। আমাৰ আই মাতৃসকলে বিভিন্ন উন্নয়নমূলক আঁচনিৰ লগত যোৱা মাহটোত নিজকে জড়িত কৰিব পৰা নাই, কাৰণ আমাৰ ভোট অন একাউণ্টছ বাজেটৰ বাবেই আমি এনেধৰণৰ উন্নয়নমূলক কাম কাজসমূহ কৰিব পৰা নাই। মই ইতিমধ্যে সংবাদ মাধ্যমত কৈছো, কিন্তু আজি মই আপোনালোকক আকৌ এবাৰ ক'ব খুজিছো যে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব। আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব আৰু আপোনালোকে অলপো চিন্তা কৰিব নালাগে। সেই ধৰণে বিনাম আমি যিটো কম দামত চেনি বা দাইল দি আছিলো, সেই আঁচনিখনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম। অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম। সেই বিষয়ে আমাৰ পূৰ্ণাংগ বাজেটত আপোনালোকে শুনিবলৈ পাব। নিযুত মইনা, নিযুত বাবু, এই প্ৰত্যেকবোৰ আঁচনি, জীৱন প্ৰেৰণা, এই প্ৰত্যেকবোৰ আঁচনি আমি আগষ্ট মাহৰ পৰা আৰম্ভ কৰিম। বহুতে মোৰ ফেচবুকত প্ৰশ্ন সোধে, মামা জীৱন প্ৰেৰণা কেতিয়া পাম, নিযুত মইনা কেতিয়া পাম? আমি গোটেইবোৰ আঁচনি আগষ্ট মাহৰ পৰা আপোনালোকক দিয়া ব্যৱস্থা কৰিম, আৰু তাৰ পিছত সমগ্ৰ সময়ছোৱাত আপোনালোকে এই আঁচনি নীৰৱ বিচ্ছিন্নভাৱে পাই থাকিব। এই আঁচনিসমূহ চলি থকাৰ লগতে আমি অসমৰ বাবে গ্ৰহণ কৰা ডাঙৰ ডাঙৰ আঁচনিবিলাকৰ কামো এই সময়ছোৱাত আগবঢ়াই লৈ গৈ